ঐ চাওক কেইটা বাজিলে 7টা বাজিলে আজিৰ ব্লগটো 21 জুন ছেটাৰডে দিনাখনৰ হয় ৰাতিপুৱা আহিয়ে ৰোল নম্বৰ চিপকোৱাত লাগি গৈছোঁ আৰু 10:30মান বজাৰ পৰা আমাৰ টিচাৰ্ছ ৱৰ্কশ্বপ আছিলে কেৰেলাৰ পৰা ৰিচোৰ্চ পাৰ্চন আহিছিলে ৱৰ্কশ্বপটো আমাৰ 10:30টাৰ পৰা 3টামান বজালৈকে হ'ল আৰু হেল্থ ইজ ৱেল বুলি ভাবি পেলাই আমি লাঞ্চটো কৰিবলৈ কেণ্টিনত বহি গ'লোঁ চবে ইয়াত দেখিছেনে ধুনীয়াকৈ মাংস ছাৰ্ভ কৰা হৈছে আমাক আৰু খাই মেলি আকৌ আমি বহিলোঁগৈ ৱৰ্কশ্বপত আৰু ফাইনেলি 3টামান বজাত আমাৰ ৱৰ্কশ্বপ খতম হৈ গ'ল দেন ফটো চটো তুলিলোঁ তাৰপিছত আকৌ আমি আমাৰ এক্সামৰ কামত লাগি গৈছোঁগৈ দেখিছেনে এতিয়া বাজিছে 6:30 আৰু আমি ইয়াতে টি ব্ৰেক লৈছোঁ তাৰপিছত আকৌ চিপকোৱাত লাগি গৈছোঁ দেখিছেনে আৰু আমি ইয়াতে ধেমালি কৰি কৰি কামবোৰ কৰি আছোঁ এনেকৈ ভাল লাগে দিয়কচোন আৰু ইয়াতে বহুত বেছি জমনি কথা কৈ আছিলে দেই টিচাৰ্ছ নহয় আমি চকীদাৰৰ কামহে কৰি আছোঁ বুলি কৈ পেলাই ইমানে মোৰ হাঁহি উঠিলে দেখিছেনে কেনেকৈ হাঁহি আছোঁ একচুৱেলি আমাৰ ফাৰ্ষ্ট টাৰ্মিনেল এক্সামিনেশ্যন মানডেৰ পৰা হয় সেইকাৰণে আমি ইমান ৰাতিলৈকে কাম কৰি আছোঁ আকৌ ইয়াতে টাইপিং কৰিবলগীয়া হৈছেগৈ ন'টিছ বৰ্ডত চিপকাবলৈ কাৰণে আৰু তাৰপিছতে আমি এক্সজষ্টেড হৈ পেলাই আকৌ ইয়াতে অকণমান চফাখনতে ৰেষ্ট লৈ আছোঁ আৰু ছাৰে কি কয় শুনক হা What about you? He's fresh up. Actually, আমি 7:30মান বজাতে অহা এতিয়া বাজিছে ৰাতি 8টা মেক্সিমাম টিচাৰ বাৰু গ'লগৈ আমি কেইজনমানহে আছোঁগৈ বহুত বেছি এক্সজষ্টেড হৈ আছোঁ সেইকাৰণে বোলো ঘৰত গৈ পেলাই ভাত বনাই খোৱাৰ শক্তি নাই বুলি ভাবি আমি বাহিৰতে খাই